আজি মই তোমালোকৰ ওচৰত এটা নতুন লেসন লৈ আহিছোঁ অধ্যায় 5 সমান্তৰ প্ৰগতি। সমান্তৰ প্ৰগতিত আমি সমান্তৰ প্ৰগতিটো কি, সমান্তৰ প্ৰগতি কেনেকৈ গঠন কৰা হয় সেই সম্বন্ধে আলোচনা কৰিম। তো ইয়াতে ওয়ার্ডটো আছে সমান্তৰ প্ৰগতি মানে এৰিথমেটিক প্ৰগ্ৰেছন। সমান্তৰ প্ৰগতি মানে সমান অন্তৰত থকা কিছুমান সংখ্যাৰ তালিকা। তো ইয়াতে প্ৰথমতে আমি লিখিছো সমান্তৰ প্ৰগতিটো কি। এটা সমান্তৰ প্ৰগতি এনে কিছুমান সংখ্যা তালিকা যিখনৰ প্ৰথম পদটোৰ বাহিৰে বাকি সকলোবোৰ পদে আগৰ পদটোৰ লগত এটা নিৰ্দিষ্ট সংখ্যা যোগ কৰি পোৱা যায়। আৰু এই নিৰ্দিষ্ট সংখ্যাটো কোৱা হয় সাধাৰণ অন্তৰ। আৰু এই সাধাৰণ অন্তৰটো ধনাত্মক হ'ব পাৰে, শূন্য হ'ব পাৰে, ঋণাত্মক হ'ব পাৰে। এতিয়া সংজ্ঞামতে যদি আমি এটা সংখ্যাৰ তালিকা লওঁ, প্ৰথম পদটোৰ বাহিৰে বাকি সকলোবোৰ পদে আগৰ পদটোৰ লগত এটা নিৰ্দিষ্ট সংখ্যা যোগ কৰি পোৱা যায়। ধৰক আমি প্ৰথম পদটো লিখিলো ইয়াতে 2, তাৰ পিছৰ পদটো আমি এই 2ৰ লগত এটা নিৰ্দিষ্ট সংখ্যা যোগ কৰি আমি লিখিলো কি 4, 4ৰ লগত যদি আমি 4 পালো, নেক্সট পদটো ইয়াৰ লগত এটা নিৰ্দিষ্ট সংখ্যা যোগ কৰিলো, আমি পালো কিমান 6, 6ৰ লগত আমি এটা নিৰ্দিষ্ট সংখ্যা যোগ কৰিলো 8। তেতিয়া আমি কেনেকৈ পালো পদটো 2, প্ৰথমটো 2ৰ লগত আমি এটা নিৰ্দিষ্ট সংখ্যা যোগ কৰিছো 4 পালো, 4ৰ লগত এটা নিৰ্দিষ্ট সংখ্যা যোগ কৰি 6 পালো, 6ৰ লগত এটা নিৰ্দিষ্ট সংখ্যা যোগ কৰি আমি কি পালো 8 পালো। তেতিয়া হলে আমি যদি ইয়াতে চাওঁ নিৰ্দিষ্ট সংখ্যাটো কি ইয়াতে 2। তো এটা সংখ্যাৰ পৰা আন এটা সংখ্যাৰ মাজত যেটো অন্তৰ দূৰত্ব এইটো কিমান হৈ আছে 2 হৈ আছে 2 2 2 2। তাৰ মানে এইটো এটা সমান্তৰ প্ৰগতিত থকা সংখ্যা তালিকা। ইয়াতে এই প্ৰতিটো সংখ্যাক আমি পদ বুলি কওঁ, এই প্ৰতিটো সংখ্যাক আমি পদ বুলি কওঁ। আৰু এই প্ৰথম সংখ্যাটোক আমি কম a বুলি, এইটো কি বুলি কম a। আৰু সাধাৰণ অন্তৰ প্ৰতিটো সংখ্যাৰ মাজৰ দূৰত্বটো আমি কম সাধাৰণ অন্তৰ। অন্তৰ মানে হল পাৰ্থক্য। অন্তৰটো আমি কেনেকৈ ওলাম d, d মানে আমি কেনেকৈ কৰি ওলাম যে এইটো প্ৰথম পদ, এইটো দ্বিতীয় পদ, এইটো তৃতীয় পদ, এইটো চতুৰ্থ পদ। আমি দ্বিতীয় পদৰ পৰা প্ৰথম পদটো বিয়োগ কৰিম, তেতিয়াহ'লে আমাৰ কি ওলাই যাব সাধাৰণ অন্তৰ ওলাই যাব। তো এইটো যেহেতু এটা সমান্তৰ প্ৰগতিত আছে, এইকাৰণে ইয়াৰ সাধাৰণ অন্তৰটো কি হ'ব 2 হ'ব। তাৰমানে এটা নিৰ্দিষ্ট সংখ্যা যোগ কৰি আমি প্ৰথম পদটোৰ লগত এটা নিৰ্দিষ্ট সংখ্যা যোগ কৰি আমি দ্বিতীয় পদটো পালো, দ্বিতীয় পদৰ লগত এটা নিৰ্দিষ্ট সংখ্যা যোগ কৰি তৃতীয় পদটো পালো, তৃতীয়ৰ লগত এটা নিৰ্দিষ্ট সংখ্যা যোগ কৰি আমি চতুৰ্থ পদটো পালো। তো এইটো এটা সমান্তৰ প্ৰগতি হ'ব। তো আমি ইয়াতে এইটো লিখিছো। তো ইয়াৰ উদাহৰণ যদি আমি দিব যাওঁ, ধৰা আমি এটা উদাহৰণ লিখিলো, ধৰা 10 20 30 40 50 ডট ডট আৰু থাকিব পাৰে। সো আছে 10, তাৰপিছত কি লিখিছো 20, 10ৰ লগত তুমি এটা নিৰ্দিষ্ট সংখ্যা যোগ কৰা 20, 20ৰ লগত এটা নিৰ্দিষ্ট সংখ্যা কি আছে 10, 10 যোগ কৰা 30, 30ৰ লগত 10 যোগ কৰিলে 40, 40ৰ লগত 10 যোগ কৰিলে 50। তাৰমানে এটা নিৰ্দিষ্ট সংখ্যা, পাৰ্টিকুলাৰ এটা সংখ্যা 10 10 10 যোগ কৰিলে আমি তালিকা এখন পাইছো। এইটোৱে হ'ল সমান্তৰ প্ৰগতি, সমান অন্তৰত থকা কিছুমান পদৰ তালিকা। আৰু ইয়াৰ মাজত যেটো অন্তৰ হৈ আছে পাৰ্থক্য, যেনেকৈ 10ৰ পৰা 20, ইয়াৰ পাৰ্থক্য কিমান হৈ আছে 10 ঘৰ, তেতিয়াহ'লে এইটো কোৱা হ'ব সাধাৰণ অন্তৰ। তাৰপিছত আমাৰ আছে সসীম সমান্তৰ প্ৰগতি, যি সমান্তৰ প্ৰগতিৰ নিৰ্দিষ্ট সংখ্যক পদ থাকে। পদটো নিৰ্দিষ্ট হ'বও পাৰে নহ'বও পাৰে, যেনেকৈ এইটো নিৰ্দিষ্ট নহয় আৰু আছে, আমি পিছত লিখিব পাৰোঁ ডট ডট দিছো মানে 50 60 70 80 লিখিব পাৰোঁ। এইটোৱে যদি আমি এনেকৈ লিখো 10 20 30 40, এইটো এটা সসীম সমান্তৰ প্ৰগতিৰ উদাহৰণ হ'ব। কেইটা পদ আছে এটা 4টা পদ আছে, আমি গণিব পাৰি আছো, তাৰমানে এইটো সসীম। ফাইনাইট অসীম সমান্তৰ প্ৰগতি, যি সমান্তৰ প্ৰগতিৰ নিৰ্দিষ্ট সংখ্যক পদ নাথাকে। এতিয়া এইটোৱে যদি আমি এনেকৈ লিখো 10 20 30 40 50 60 ডট ডট 70 80 90 ডট ডট দিছো মানে আৰু আছে পদ লিখিব পাৰোঁ, এইটো হ'ল অসীম। এতিয়া এই সমান্তৰ প্ৰগতিবিলাক
আমি ইয়াতে লিখিছো নোট বুলি সমান্তর প্রগতির প্রতিটো সংখ্যাক আমার কি বুলি কোৱা হয় পদ বুলি কোৱা হয় আৰু এই পদবিলাকক আমি কি বুলি চিনাক্তকৰণ কৰিম a1 a2 a3 a4 এনেকা কৰি ডট 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 দিছো এনেকা কি হ'ব এটো লাষ্টত যা an এনেকা হ'ব এতিয়া আমি ইয়াতে কি গম পালো যে এটা সমান্তর প্রগতি হ'ব হলে দুটা সংখ্যা দুটা পদৰ মাজৰ দূৰত্বটো একে হ'ব লাগিব তেতিয়া হলে এটা সমান্তর প্রগতি গঠন কৰে তেতিয়া হলে আমি পদবিলাকক কি বুলি উল্লেখ কৰিলো এতে ধৰ আমি এটা লিখিছো এটো 10 20 30 40 50 এটুক আমি কি বুলি কম a1 এটুক আমি কম a2 a3 a4 a5 আৰু যাব an আৰু পদ থাকিলে তো এতিয়া এটো এটা সমান্তর প্রগতি যদি হয় আমি কেনে গম পাম সাধারণ অন্তর ওলাব লাগিব সাধারণ অন্তরটো আমি কেনে কৰি ওলাম যদি আমি ওলোৱা নিয়মটো হল দ্বিতীয় পদৰ পৰা প্ৰথম পদটো বিয়োগ কৰিব লাগিব সাধারণ অন্তর ওলোৱাৰ নিয়ম প্রথমটোৰ পৰা দ্বিতীয় না দ্বিতীয়ৰ পৰা প্ৰথমটো তৃতীয়ৰ পৰা দ্বিতীয়টো এনে কৰি তো আমি a2 a1 কৰিলে আমি কিমান পাম এটো 20 10 10 এটো কি বুলি কোৱা হ'ব সাধারণ অন্তর আকৌ a3 a2 30 20 কিমান পালো আমি 10 তাৰ মানে d1 d2 এটো সমান সমান হ'ব অর্থাৎ এটা সমান্তর প্রগতিক যদি আমি এ পদ বুলি কম আর এই পদবিলাকক যদি আমি a1 a2 a3 a4 এৰে হুচাও আর এটা যদি এটা সমান্তর প্রগতি হয় তেতিয়া হলে সমান্তর প্রগতি হ'ব হলে আমাৰ কি হ'ব লাগিব a2 a1 ইকুয়াল a2 a3 a2 সমান হ'ব লাগিব এটো কি হয় এটো হল আমাৰ সাধারণ অন্তর মানে সাধারণ অন্তরটো একে হ'ব লাগিব যেনেকৈ এটো আমি লিখিছো আমি d1 বুলিও লিখিব পাৰো আমি এনেকা কৰি ওলাব পাৰো দ্বিতীয় পদৰ পৰা প্ৰথম পদ বিয়োগ তৃতীয় পদৰ পৰা দ্বিতীয় পদ বিয়োগ কৰি আমি ওলাব পাৰো আৰু এটোক আমাৰ কি বুলি কোৱা হ'ব d বুলি কোৱা হ'ব যেহেতু আমি দুটা ওলাইছো এখানে d1 লিখিছো d2 লিখিছো আৰু এটা যদি ওলাও আমি d3 তেতিয়া হলে a4 ৰ পৰা a3 বিয়োগ কৰিম তাৰ মানে 40 30 কিমান হলো 10 তাৰমানে এটাতকৈ যদি বেছি ওলাও তেতিয়া হলে আমি এটো d সাধারণ অন্তরটোক আমি d বুলি কম এটোক আমি কি লিখিম d1 d2 d3 অর্থাৎ সাধারণ অন্তর যদি একে হয় তেতিয়া হলে এটো এটা সমান্তর প্রগতি হ'ব আমি এটোয়ে ইয়াতে বুজাইছো যে আমি দ্বিতীয় পদৰ পৰা প্ৰথম পদ বিয়োগ কৰিলো তৃতীয় পদৰ পৰা দ্বিতীয় পদ বিয়োগ কৰিলো ডট ডট দিলো an ৰ পৰা -an -1 বিয়োগ কৰিলে আমি কি পাম d পাম আর এটো যদি সমান হৈছে মানে d2 যদি সমান হয় এটো এটা সমান্তর প্রগতি হ'ব তো মূল কথাটো কি হল এটা সমান্তর প্রগতি গঠন কৰিব হলে সংখ্যা বিলাকৰ মানে অর্থাৎ পদ বিলাকৰ অন্তৰ একে হ'ব লাগিব এটা নিৰ্দিষ্ট সংখ্যা হ'ব লাগিব যেনেকৈ ইয়াতে নিৰ্দিষ্ট সংখ্যাটো 10 হৈ আছে অর্থাৎ 10 20 30 40 50 এটা সমান্তর প্রগতি হ'ব আচ্ছা তাৰ পিছত এই সমান্তর প্রগতি বিলাক এতিয়া আমাক যদি ওলাব দিয়া যে এটা সংখ্যাৰ তালিকা দিয়া আছে সমান্তর প্রগতি হয় নে নহয় এটো ওলাব কাৰণে আমি কি কৰিব লাগিব সাধারণ অন্তরটো ওলাব লাগিব সাধারণ অন্তর যদি একে একে হয় তেতিয়া হলে সমান্তর প্রগতি হ'ব আর সাধারণ অন্তর যদি একে নহয় তেতিয়া হলে সমান্তর প্রগতি নহব এতিয়া যদি আমাক এটা সমান্তর প্রগতি দিয়া থাকে আমি এতিয়া গম পালো ধৰ আমি এটা সমান্তর প্রগতি লিখিলো 2 4 6 8 10 এটো এটা সমান্তর প্রগতি বুলি কৈছে তে ইয়াৰ পৰা আমাক কি ওলাব দিব যে ইয়াৰ পৰা a আৰু d ওলাব লাগে তো প্রথম পদটোক আমাক কি বুলি কোৱা হ'ব a বুলি কোৱা হ'ব তো অলপ আগতে আমি কি কলো যে এটো a1 a2 a3 a4 a5 যেতিয়া আমি প্ৰত্যেকটো পদক ধৰিব লাগিব তেতিয়া হলে আমি a1 a2 a3 a4 a5 আমি লিখিম যদি আমাক এটাই পদ ওলাব দিয়ে প্ৰথম পদটো কি তেতিয়া হলে প্ৰথম পদটোক আমি কি বুলি কম a1 ক কি বুলি কম a1 ক আমি কি বুলি কম a বুলি কম a1 ক আমি কি বুলি কম a বুলি a মানে হল 2
ইয়াৰ সাধাৰণ অন্তৰ কি? সাধাৰণ অন্তৰ ওলাব হলে আমি কি কৰিব লাগিব? দ্বিতীয় পদৰ পৰা প্ৰথম পদটো বিয়োগ কৰিব লাগিব। 4 - 2 2। আমি ডাইৰেক্ট ডি বুলি লিখিম ইয়াতে। এটা ওলালে হ'ব। কথাটো মন কৰিবা, ডি ওলাব হলে আমাৰ দ্বিতীয় পদৰ পৰা প্ৰথম পদটো বিয়োগ কৰিছো, আমাৰ ডি ওলাই গৈছে। তৃতীয় পদৰ পৰা দ্বিতীয় পদটো বিয়োগ কৰা, ডি ওলাব। চতুৰ্থ পদৰ পৰা তৃতীয় পদটো বিয়োগ কৰা, ডি ওলাব। তো প্ৰত্যেকটো পদৰ পৰা ওলাব দৰকাৰ নাই, আমি দ্বিতীয়টোৰ পৰা প্ৰথমটো বিয়োগ কৰি দিম, ডি ওলাই যাব। কাৰণ আমাৰ প্ৰশ্নটো কি আছে? যদি এইটো এটা সমান্তৰ প্ৰগতি হয় তেতিয়াহ'লে এ আৰু ডি ওলোৱা। যদি এইটো সমান্তৰ প্ৰগতিতে দিয়া আছে তো ইয়াৰ ডি এটা নিৰ্দিষ্ট সংখ্যাই হ'ব। তো আমি দ্বিতীয়ৰ পৰা প্ৰথমটো বিয়োগ কৰি দিলে ওলাই যাব। তো বুজি পালা? এনেকা ধৰণৰ কোশ্চেন হ'ব। নেক্সট কোশ্চেনটো কি হ'ব পাৰে যে যদি সমান্তৰ প্ৰগতি দিয়া থাকিলে আমি এ আৰু ডি ওলাব পাৰো, তেতিয়াহ'লে এ মানে যদি দিয়া থাকে ধৰা 2, ডি মানে দিয়া আছে 2, ধৰা এইটোৱে দিয়া আছে, তেতিয়াহ'লে এটা সমান্তৰ প্ৰগতি গঠন কৰা। তো সমান্তৰ প্ৰগতি গঠন কৰাৰ সাধাৰণ আৰ্হিটো কি আমি ইয়াতে লিখিছো। সমান্তৰ প্ৰগতিৰ সাধাৰণ আৰ্হি, এটা সমান্তৰ প্ৰগতি গঠন কৰা আৰ্হিটো কি? আমি এটা সংখ্যাৰ তালিকা ওলাব হলে, সমান্তৰ প্ৰগতিৰ তালিকা ওলাব হলে কেনেকৈ কৰি ওলাম? a plus d, a plus 2d, a plus 3d, এনেকা। তেনেকা প্ৰথম পদ আমি যদি এইটো এইখিনি আমাৰ হ'ল, এতিয়া ধৰা a মানে আমাৰ কি দিয়া আছে বুলি ক'লো? 2 দিয়া আছে, d মানে দিয়া আছে 2। তো এটা সমান্তৰ প্ৰগতি গঠন কৰিব লাগে। তো প্ৰথম পদ মানে a1, আমি জানো a1 ক আমি কি বুলি কওঁ? a বুলি কওঁ। তো এটো হ'ব কিমান? 2। এটা দ্বিতীয় পদটো যদি ওলাব লাগে a2, এটো আমি কেনেকা কৰি ওলাম? 2, এটো হ'ল a plus d। a plus d কেনেকা কৰি হ'ল? ইয়াতে কি আছে? 2 আছে, দ্বিতীয় পদটো ওলাব লাগে। 2 - 1 d, a plus 2 ৰ পৰা 1 গলে 1, 1d, তাহলে কি লিখব? d। এইটো ওলাইছে, আমি ডাইরেক্ট লিখছো a plus d আৰু। তো দ্বিতীয় পদটো কি হ'ব? 2 plus 2 4। ঠিক আছে? এতিয়া যদি আমি তৃতীয় পদটো ওলাব লাগে আমি কেনেকা কৰি ওলাম? a3, a plus 2d। যে 2d কেনেকা কৰি হ'ল এইটো? এইটো যদি তুমি বুজিব লাগে, এইটো আমাৰ এনেকা a plus n, এইটো পদৰ সংখ্যা। কেইটা পদ ওলাব লাগে? 3টা পদ, মানে পদৰ সংখ্যা। এইটো n বুলি বুজোৱা হ'ব। আমি পিছত আহিম আৰু এইবিলাক। 3 - 1 d, এইটো কি হ'ল? a plus 2d, a2, d মানে আমাৰ কিমান আছে? 2 আছে, 2, a মানে কিমান আছে? 2 আছে, 4, কিমান হ'ল? 6। তো এনে কৰি আমি ওলাব পাৰো। যেনেকৈ প্ৰথম পদ আমাৰ a হ'ব, দ্বিতীয় পদটো আমি a plus d ধৰিম, তৃতীয় পদটো আমি ধৰিম a plus 2d, আকৌ যদি আমি চতুৰ্থ পদটো লিখিব লাগে a plus 3d, a মানে 2, 3 into 2, 2 plus 6 is equal 8। তো এনে কৰি আমি এটা সমান্তৰ প্ৰগতি দেখা গঠন কৰিলো। কি পালো সমান্তৰ প্ৰগতিটো? এটুক আমি শর্ট ফর্মত কব পাৰো AP হল 2 4 6 8 এই দেখো এইটোৱে ওলাইছে। তো ইয়াৰ পৰা আমি কি বুজি পালো? এটা সমান্তৰ প্ৰগতি থাকিলে আমি তাৰ পৰা A আৰু D ওলাব পাৰো, আকৌ A আৰু D দিয়া থাকিলে আমি তাৰ পৰা সমান্তৰ প্ৰগতি ওলাব পাৰো। আৰু সমান্তৰ প্ৰগতি ওলোৱাৰ আৰ্হিটো কি? A plus D, A plus 2D, A plus 3D এনেকা যিমান কেইটা পদ ওলাব দিয়ে। কেতিয়াবা দিব পাৰে চাৰিটা সমান্তৰ চাৰিটা পদ গঠন কৰা, এটা সমান্তৰ প্ৰগতি চাৰিটা পদ গঠন কৰা, আমি চাৰিটা পদ ওলাই দিম। বা ক'ব পাৰে এটা সমান্তৰ প্ৰগতি গঠন কৰা, তো সমান্তৰ প্ৰগতি গঠন কৰা বুলি ক'লে অসীম হ'ব পাৰে, তেতিয়া আমি তিনিটা বা চাৰিটা এনেকা ওলাই দিম। হৈ গ'ল, কেনেকা ওলাব লাগে আমি গম পালো। তো সমান্তৰ প্ৰগতি দিয়া থাকিলে AD কেনেকা ওলাব লাগে আমি গম পালো, আকৌ AD দিয়া থাকিলে সমান্তৰ প্ৰগতি কেনেকা গঠন কৰে এইটো আমি গম পালো। এইখিনি আকৌ আমি কৰিম 5.1 ত। তাৰপিছত আমাৰ কি দিব পাৰে আকৌ ধৰা
সংখ্যা দিয়া তালিকা দিয়া আছে 1 3 5 7 ডট ডট আৰু এটা সংখ্যাৰ তালিকা দিছে ধৰা আছে 2 3 5 9 এনেকা দিয়া আছে আমাক ইয়াত প্ৰশ্ন কি কৰিব পাৰে যে ইয়াতে এই তালিকাটো সংখ্যাৰ তালিকাটো এটা সমান্তৰ প্ৰগতিত আছে নে নাই পৰীক্ষা কৰা এই তালিকাটো এটা সমান্তৰ প্ৰগতিত আছে নে নাই পৰীক্ষা কৰা আমি অলপ আগতে তোমালোকক কৈছো যে সমান্তৰ প্ৰগতিত যদি থাকিব লাগে প্ৰতিটো পদৰ মাজৰ অন্তৰটো একে হ'ব লাগিব এতিয়া আমি সাধাৰণ তাৰমানে একে অন্তৰটো একে হ'ব লাগিব মানে আমাক ডি ওলাব লাগিব তো আমি ইয়াতে প্ৰতিটো পদক আমি এটো কি ধৰিম a1 a2 a3 a4 এনেকা ধৰি লও কাৰণ আমাৰ প্ৰতিটো পদৰ প্ৰয়োজন আছে আমাৰ ইয়াতে খালি মাত্ৰ প্ৰথম পদটো দি নহব তো প্ৰথম পদটোক আমি কি ধৰিম ইয়াতে a1 বুলি ধৰিম অকল প্ৰথম পদ লাগিলে a এতিয়া প্ৰতিটো পদ যেতিয়া লাগিব a1 a2 a3 a4 এনেকা ধৰিম তো আমি এটো দ্বিতীয়টোৰ পৰা প্ৰথম ধৰা d1 ওলাম d1 a2 ৰ পৰা a1 বিয়োগ কৰিম 3 - 1 2 d2 a2 minus a3 minus a2 5 minus 2 5 minus 3 sorry 2 d3 a4 minus a3 7 minus 5 2 so প্ৰতিটো পদৰ অন্তৰ কিমান ওলাইছে 2 2 2 ওলাইছে তাৰমানে সাধাৰণ অন্তৰ কিমান ওলাল d মানে হল 2 যেহেতু সাধাৰণ অন্তৰ 2 আছে প্ৰতিটো পদৰ অন্তৰটো একে তাৰ মানে 1 3 5 7 এটা সমান্তৰ প্ৰগতি গঠন কৰিব বুলি আমি লিখিব পাৰিম ঠিক যদি আমি এটো ওলাব লাগে a2 minus a1 কৰিম 3 minus 2 1 a3 minus a2 5 minus 3 2 আৰু কৰিব দৰকাৰ নাই তাৰ পিছত যদি আমি কৰিব যাওঁ চোৱা a4 minus a3 9 minus 5 কিমান হ'ল 4 প্ৰত্যেকটো পদৰ প্ৰতিটো দুটা পদৰ মাজৰ অন্তৰবিলাক কি হৈ আছে তে বেলেগ বেলেগ হৈ আছে তাৰ মানে এটো সমান্তৰ প্ৰগতি গঠন কৰা নাই সমান্তৰ প্ৰগতি গঠন কৰিবলৈ প্ৰতিটো পদৰ মাজৰ অন্তৰটো একে হ'ব লাগিব তো আশা কৰোঁ তোমালোকে সমান্তৰ প্ৰগতিটো কেনেকা হয় এটো বুজি পালা এতিয়া আমি লেসনত আহো তো আমি লেসনত কি কি শিকিম আমি অলৰেডি আলোচনা কৰিলো ইয়াতে তো প্ৰথমতে আমি লেসনটো তোমালোকে ওলাব লাগে 5.1 লেসন কোশ্চেন নাম্বার আমি 3 কৰিম ফাৰ্স্টতে 5.1 অনুকলনী 5.1 কোশ্চেন নাম্বার 3 কি দিয়া আছে তলত দিয়া সমান্তৰ প্ৰগতিৰ প্ৰথম আৰু সাধাৰণ অন্তৰ নিৰ্ণয় কৰা এতিয়া আমি ইয়াৰ পৰা কোশ্চেন এটা ললো ধৰা আমি কোশ্চেনটো ললো নাম্বার 2 তলত দিয়া সমান্তৰ প্ৰগতি সমূহৰ তাৰমানে তলত যে চাৰিটা কোশ্চেন আমাক দিয়া আছে চোৱা তোমালোকে কিতাপটো চাবা চাৰিটা কোশ্চেন দিয়া আছে চাৰিটা কোশ্চেনতে তোমাক কি বুলি কৈছে এটা সমান্তৰ প্ৰগতিত আছে বুলি কৈছে তো ইয়াৰ পৰা আমি কি ওলাব লাগে প্ৰথম পদটো ওলাব লাগে আৰু সাধাৰণ অন্তৰটো ওলাব লাগে তো প্ৰথম পদক আমি কি বুলি জানো a বুলি জানো তো ইয়াত a মানে হল -5 আৰু d টো কেনেকৈ ওলাব লাগে দ্বিতীয় পদৰ পৰা প্ৰথম পদটো বিয়োগ কৰিম তো দ্বিতীয় পদটো আছে -1 মাইনাস কৰিব লাগিব -5 4 এতিয়া আমি আমাৰ হৈ গল a আৰু d ওলাই গল এতিয়া আমি নেক্সট কোশ্চেনটো আহো কোশ্চেন নাম্বার 3 তো ইয়াত a মানে হল 1/3 d ওলাব দিছে দ্বিতীয় পদৰ পৰা দ্বিতীয় পদ 5/3 বিয়োগ কৰি 1/3 অন্তর মানে মাইনাস 3 3 3 হরণ কৰিম একবাৰ 5 একবাৰ 5 3 3 হৰণ কৰিম একবাৰ 1 4/3 তেতিয়ালে a মানে ওলাল 1/3 d মানে ওলাল 4/3 আশা কৰো সমান্তৰ প্ৰগতি দিয়া থাকিলে ad কেনেকৈ ওলাব লাগে তোমালোকে গম পালা আমি ইয়াৰ আগতে আলোচনা কৰিছো এটো তো তোমালোকে কোশ্চেন নাম্বাৰ 2 3 কৰি দিলু
1 আৰু 4 টো তোমালোকে নিজে কৰিবা এতিয়া আহো আমি কোশ্চেন নাম্বাৰ 2 নম্বৰটো কোশ্চেন নাম্বাৰ 2 কি আছে যদি প্ৰথম পদ a আৰু সাধাৰণ অন্তৰ d তলত দিয়া ধৰণত তেন্তে প্ৰতিটো এপিৰে প্ৰথম 4টা পদ গঠন কৰা বুলি কৈছে আগৰবাৰ সমান্তৰ প্ৰগতি দিয়া আছিল AD ওলাব দিছিল এইবাৰ AD দিয়া আছে সমান্তৰ প্ৰগতি গঠন কৰিব লাগে তো 2 নম্বৰৰ আমি কোশ্চেন ললো 2 নম্বৰ কোশ্চেনটো ললো আমি A মানে -2 আৰু D মানে দি আছে 0 4টা পদ গঠন কৰিব লাগে তো প্ৰথম পদ A1 মানে A হ'ব A মানে হল -2 দ্বিতীয় পদ A plus D সাধারণ অংশটি লিখিম আমি দ্বিতীয় পদটো হল A plus D -2 plus 0 -2 তৃতীয় পদ A plus 2D -2 plus 2 into 0 -2 plus 0 -2 চতুর্থ পদ A plus 3D -2 plus 3 into 0 -2 plus 0 -2 তো সমান্তর প্রগতির প্রথম 4টা পদ সমান্তর প্রগতির প্রথম 4টা পদ -2 -2 -2 4টা ওলাব দিছে সখিম এটো সখিম সমান্তর প্রগতি 4টা ওলাব দিছে 1 2 3 4টা ওলাইছো আমি হৈ গল তেনে কৰি ওলাব লাগিব এবাৰ আমি দ্বিতীয় কোশ্চেনটো ললো নেক্সট কোশ্চেনটো লম আমি এতিয়া কোশ্চেন নাম্বার 4 2 নম্বৰ কৰিলে তে কোশ্চেন নাম্বার 4 টো লৈ আছো কোশ্চেন নাম্বার 4 কোশ্চেন নাম্বার 4 ত কি দিয়া আছে a is equal -1 d is equal 1/2 তো আমি কৰিম এতিয়া সলিউশনটো প্ৰথম পদ a -1 দ্বিতীয় পদ a plus d -1 plus 1/2 লসাগু লম 2 -2 2 2 ক্যান্সেল কৰিম 1 -1/2 তৃতীয় পদ a plus 2d -1 plus 2 into 1/2 -1 2 2 cancel 0 চতুর্থ পদ -1 plus 3 1/2 -1 3/2 লসাগু 2 -2 2 2 cancel 1 3 1/2 তো 4টা পদ ওলাই গল তো আমি কি লিখিম প্রথম 4টা পদ -1 -1/2 0 1/2 প্রথম 4টা পদ আমি ওলাই দিম তো তোমালোকে এটা বুঝি পালা যে কেনে কৰি আমি সমান্তর প্রগতিৰ পদবিলাক ওলাব লাগে তো প্ৰথমটো -1 ওলাম পিছতটো -1/2 ওলাইছে তাৰপিছত 0 ওলাইছে তাৰপিছতটো হৈছে 1/2 তো এনে কৰি আমি সমান্তর প্রগতি এটা গঠন কৰিব পাৰো তো তোমালোকে ইয়াৰ পৰা কোশ্চেন নাম্বাৰ 1 2 কৰিবা 3 2 কৰিবা 5 2 কৰিবা বুলি মই আশা ৰাখিছো আৰু নিজে পাৰিবা তোমালোকে কৰিব এতিয়া নেক্সট কোশ্চেনটো আমি আহিব লাগে যে 4 নম্বৰ কোশ্চেনটো যে আমাক দিছে তারপর আমি দুটা মান অঙ্ক করু যে তলৰ কোণবোৰ সমান্তর প্রগতিত আছে যিবিলাকে সমান্তর প্রগতি গঠন কৰিছে তাৰ প্ৰতিটোৰে সাধাৰণ অন্তৰ d নিৰ্ণয় কৰা আৰু পৰৱৰ্তী তিনিটাকৈ পদ নিৰ্ণয় কৰা আমি ইয়াৰ পৰা এটা অঙ্ক আজি কৰো 2 4
পগতি গঠন কৰিছে নে কৰা নাই এইটো কাৰণে আমাৰ কি কৰিব লাগিব আমি সাধাৰণ অন্তৰ ওলাব লাগিব d1 a2 minus a1 4 minus 2 2 d2 a3 minus a2 তৃতীয়টোৰ পৰা দ্বিতীয়টো বিয়োগ কৰিব লাগিব 4 ইয়াতে আমাক কি কৈছে সমান্তৰ পগতিত আছে না নাই জানিব লাগে জানিব কৈছে পৰীক্ষা কৰিব দিছে আৰু এটো যদি জানিব লাগে আমি প্ৰতিটো পদৰ মাজত সাধাৰণ অন্তৰটো আমি ওলাব লাগিব আৰু চাব লাগিব অন্তৰটো একে আছে নে নাই থাকিব পাৰে না থাকিব পাৰে কাৰণ এটা কোশ্চেন মাৰ্ক হৈ আছে সমান্তৰ পগতিত আছে নে নাই পৰীক্ষা কৰা তো d3 a4 minus a3 16 minus 8 কিমান হ'ব 8 এটা যদি তোমালোকে চোৱা ইয়াতে d1 not equal d2 not equal d3 সাধারণ অন্তরটো একে হোৱা নাই তেতিয়া হলে 2 4 8 16 ডট ডট এটা এপি গঠন নকৰে আর এপি যদি গঠন নকৰে তেতিয়ালে পৰৱৰ্তী পদবিলাক আমাৰ ওলাব দৰকাৰ নাই ঠিক আছে তো আমি এনে কৰি কৰিব পাৰি আৰু অংকবিলাক নেক্সট যদি আমি আৰু এটা কোশ্চেন লওঁ এতিয়া তো আমি 4 নম্বৰ এটা দেখালো নেক্সট ইয়াৰ পৰা আমি আৰু কিছুমান অংক আমি নেক্সট ডে কৰিম তো আজি মই এটাই দেখাই দিলো যে কেনে কৰি এপি হয় নে নহয় আমি চালো তো নেক্সট ভিডিওত আমি 4 নম্বৰ কোশ্চেনটো কন্টিনিউ কৰি আমি লেসন 5.2 যাম তো আজি এইখিনিতে সমাপ্ত কৰিলো